সকল এয়া মোৰ ফাৰ্মৰ বৰ্ডিঙত ৰখা পোৱালিৰ ৫৫টাৰ ভিতৰত আছেগৈ ৩৭টা। এয়া মোৰ ফাৰ্মখনৰ লোকচানৰ সময় বুলিয়েই ক'ব লাগিব। পোনপ্ৰথমে বৰ্ডিং মই ফলীয়া তুঁহত দিছিলোঁ। ইয়াৰ পিছতো আজি ধৰি ৪ দিনত প্ৰায় ৫৫টাৰ পৰা ৩৭টা আছেগৈ। সেয়েহে মই ফলীয়া তুঁহখিনিত গেছ হৈছে বুলি ফলীয়া তুঁহখিনি আঁতৰাই মই খেৰ পাৰি দিছোঁ। কিয়নো মই ইহঁতক বহুতো এণ্টিবায়'টিক মেডিচাইন দিছোঁ, তথাপিতো ইয়াৰ কোনো ফলাফল উত্তৰ পোৱা নাই। সেয়েহে মই এনেধৰণে ইহঁতক পুনৰাই ৰাখিবলৈ ব্যৱস্থা কৰিছোঁ। ভিডিঅ'ত দেখুওৱা আপোনালোকে পোৱালিটোলৈ মন কৰিব। এই পোৱালিটো তপস্যাত মুগ্ধ হৈ মহাৰিষি হৈ আছে। মোৰ অনুমান মতে এই পোৱালিটো তপস্যাত বিলীন হৈ পৰমাত্মাৰ লগত মিলিবলৈ মুগ্ধ হৈ আছে। কিয়নো মই এই পোৱালিবোৰক সকলো ধৰণৰ ট্ৰিটমেণ্ট মই ব্যৱস্থা লৈছিলোঁ, তথাপিতো এই ঔষধবোৰে পোৱালিবোৰক মৃত্যুৰ অৱৰোধ কৰিব পৰা নাই। এনেকৈ মহাৰিষি হৈ তপস্যাত বিলীন গৈ থকা পোৱালিবোৰলৈ আপোনালোকে মন কৰিব। এনেকৈ বহুতো পোৱালি একেটা পৰিস্থিতিত বহুতো একেধৰণে আছে, কিন্তু আমি এনেধৰণে চাই একো গম নাপাম। যিহেতু কালিলৈ দিনটোলৈ আমি অপেক্ষা কৰোঁ আৰু কাইলৈ দিনটোত আমি চাওঁ কি কেনেকুৱা পৰিস্থিতি হয়। এই পোৱালিবিলাক পূৰ্বতেই ইহঁতক ৰখাৰ ব্যৱস্থা বা অসুবিধাত পোৱাৰ বাবে এতিয়া এনেধৰণৰ সমস্যাসমূহ আৰু পৰিস্থিতি দেখা দিছে। যিহেতু এনে পৰিস্থিতিত নিয়ন্ত্ৰণ কৰাটো অতি কঠিন হৈ পৰে। ফলীয়া তুঁহৰ ঠাইত খেৰখিনি সলাই দিয়াটো পিছদিনাখন পুৱা একেটাই পৰিস্থিতি দেখা দিছে, য'ত নেকি ৭টাকৈ পোৱালি এনেধৰণে মৃত্যুবৰণ হৈ আছে। য'ত নেকি পোৱালিবোৰ এনেধৰণে মৃত্যু হোৱাৰ কাৰণসমূহ মই ইহঁতক উপযুক্ত সময় আৰু সিহঁতক ব্যৱস্থা কৰি দিব নোৱাৰাৰ কাৰণে এনেধৰণে মৃত্যুবৰণ ঘটিছে। ইহঁতক সম্পূৰ্ণ সময় দিব নোৱাৰা কাৰণ হৈছে মই ৩টা ভাগত পোৱালিসমূহ ৰাখিছিলোঁ আৰু সেইকাৰণে এটা ষ্টেজ কণী পৰা কুকুৰা, এটা ষ্টেজ মধ্যমীয়া। সেয়েহে মই পৰিচালনা কৰোঁতে কিছু সময়ৰ প্ৰয়োজন হৈছিল। কাৰণসমূহ নিৰ্দিষ্টকৈ নাজানিলেও মৰা পোৱালিসমূহ এনেকৈ গাঁত খান্দি ভালদৰে পুতি ৰাখিছোঁ। বন্ধুসকল, ভিডিঅ'টো আজি ইমানলৈকে আছিল। যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটি দবাই ল'ব, পিছলৈ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। ধন্যবাদ।